হয়, আজি আমি BPF দলত আনুষ্ঠানিকভাৱে যোগদান কৰিলোঁ। আমি দীৰ্ঘ সময় সামাজিক কামৰ লগত জড়িত হৈ আছিলোঁ। তো আমি বৰ্তমান আমাৰ BTC অঞ্চলৰ যি পৰিৱেশ আমি দেখিবলৈ পাইছোঁ, বৰ্তমান BTC যি চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতৰ নেতৃত্বত যেনেকুৱা স্বৈৰাচাৰী অগণতান্ত্ৰিকভাৱে যি তেখেতে চলাই আছে, তো আমি এইবাৰ ভাবিছোঁ BTADত মানে পৰিৱৰ্তনৰ দৰকাৰ আছে। আৰু হাগ্ৰামা মহিলাদেৱ ডাঙৰীয়াই যোৱা 17 বছৰ BTAD অঞ্চলত যি উন্নয়ন কৰিছে, যি সকলো জাতি জনগোষ্ঠীৰ মাজত যি ভাতৃত্ববোধ ৰক্ষা কৰিছে, যি শান্তি আনিছিল, সেই ক্ষেত্ৰত বৰ্তমান চৰকাৰ লগত মানে তুলনা কৰিব নোৱাৰোঁ। একদম দিন ৰাতি মানে তফাত হৈ আছে। সেয়ে আমি ভাবিছোঁ যে এইবাৰ আমি BTAD যদি পৰিৱৰ্তন কৰিব বিচাৰোঁ, সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় ৰক্ষা কৰিব বিচাৰোঁ, যদি BTADত মানে উচ্ছেদ অভিযান বন্ধ কৰিব বিচাৰোঁ, তেনেহ'লে হাগ্ৰামা মহিলাক আমি পুনৰাই BTADৰ দায়িত্ব আমি দিব লাগিব। সেয়েহে আজি আমি আনুষ্ঠানিকভাৱে BPF দলত যোগদান কৰিছোঁ। আৰু আমি এইখিনিতে আমি BPF দলৰ কৰ্মকৰ্তাসকলক আমি আহ্বান জনাইছোঁ, আপোনালোকে আমাক সুযোগ দিয়ক। আমি আৰু আমাৰ লগৰ যিসমূহ সতীৰ্থ আমাৰ যিসকলো মানে ছাপোৰ্টাৰ আছিলে, তেওঁলোকক লৈ আমি BPF দলত পুনৰাই এটা যোগদান কাৰ্যসূচী মানে কৰিম বুলি ভাবি আছোঁ।